পানী পানী কেৱল পানী, চৌদিশে কেৱল পানী আৰু কেৱল হাহাকাৰ। আপুনি এতিয়া যি দেখি আছে, চাৰিওফালে যি স্ক্ৰীণত দেখি আছে, এয়া কোনো চিনেমাৰ দৃশ্য নহয়। এয়া হৈছে 2024 চনৰ আজিৰ অসমৰ বানপানীৰ অতি কৰুণ আৰু বাস্তৱ ছবি। প্ৰতি বছৰে অসমৰ বানপানীৰ সন্মুখীন হয় ঠিক, কিন্তু এই 2024 চনৰ এই বানপানীয়ে উজনি অসমত যি তাণ্ডৱ চলাই গৈছে, সি যোৱা 60 বছৰৰ সকলো অভিলেখ ভংগ কৰি পেলাইছে। হেৰাই গ'ল আপোনজন, উটি গুচি গ'ল খেতিয়কৰ সোণালী সপোনবোৰ, আৰু গৃহহীন হৈ পৰিল লাখ লাখ পৰিয়াল, লাখ লাখ জনতা। নমস্কাৰ বন্ধুসকল, মই বিশ্বজিৎ। আপোনালোকে চাই আছে বিশ্বজিৎ ব্লগছ আছাম। বন্ধুসকল, আজি আমি জানিবলৈ চেষ্টা কৰিম 2024 এই বৰ্ষৰ এই ঐতিহাসিক বানপানীৰ ক্ষয়ক্ষতি আৰু ইয়াত অন্তৰালৰ প্ৰকৃত কাৰণৰ বিষয়ে কিছু কথা। প্ৰথমতে আহোঁ ক্ষয়ক্ষতিৰ চৰকাৰী পৰিসংখ্যালৈ। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ অৰ্থাৎ ASDM-ৰ শেহতীয়া তথ্য অনুসৰি এইবাৰৰ বানপানীত এতিয়ালৈকে প্ৰায় 66 জন নিৰীলোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হয়তো মুক্ত তাতকৈ আৰু বেছি হৈ গৈছে। ৰাজ্যখনৰ 10 জিলাৰ প্ৰায় 7 লাখতকৈও 10খন জিলাৰ 7 লাখতকৈ অধিক লোক এই বানৰ কবলত পৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত। কেৱল শিৱসাগৰ জিলাতে প্ৰায় 2.9 লাখ লোক আৰু চৰাইদেউত প্ৰায় 1.9 লাখ লোক সম্পূৰ্ণৰূপে প্ৰভাৱিত হৈ পৰিছে। হাজাৰ হাজাৰ লোকক ঘৰ দুৱাৰ এৰি জিলা প্ৰশাসনে সাজু কৰা আশ্ৰয় শিবিৰত দিন কটাবলগীয়া হৈছে, বাধ্য হৈছে শিবিৰত থাকিবলৈ। কেৱল মানুহেই নহয়, ইয়াৰ ফলত আমাৰ অৰ্থনীতিৰ মূল মেৰুদণ্ড স্বৰূপ কৃষিখণ্ডও সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। প্ৰায় 35,000 হেক্টৰতকৈ অধিক কৃষিভূমি এতিয়া পানীৰ কবলত বুৰ গৈছে, যাৰ বাবে হাজাৰ হাজাৰ কৃষকৰ মূৰত আকাশ ভাগি পৰিছে। ইয়াৰ উপৰিও হাজাৰ হাজাৰ পশুধন পানীৰ সোঁতত উটি গৈছে আৰু খাদ্য আৰু আশ্ৰয়ৰ অভাৱত ভুগিছে বহুতে। আনফালে আমাৰ অসমৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু অন্যান্য বন্যপ্ৰাণী অভয়াৰণ্যসমূহো পানীৰ তলত বুৰ যোৱাৰ বাবে বন্যপ্ৰাণীসমূহ সুৰক্ষিত আশ্ৰয় বিচাৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। কিন্তু বন্ধুসকল, ইয়াত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল 2024 চনৰ এই বানপানী ইমান ভয়াৱহ কিয় হৈছে আৰু ইমান অভূতপূৰ্ব কিয় হ'ল ইমান ভয়াৱহ? ইয়াৰ মূল কাৰণটো হৈছে জলবায়ু পৰিৱৰ্তন আমাৰ আৰু চুবুৰীয়া ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণ। বিশেষজ্ঞসকলৰ মতে নাগালেণ্ডৰ কুমন জিলাত হোৱা ক্লাউড বাৰ্ষ্ট বা ডাৱৰ বিস্ফোৰণৰ বাবে দক্ষিণ পাৰৰ উপনৈসমূহ যেনে ধৰক দিখৌ, দিচাং, জাঁজি আৰু ধনশিৰি নদীৰ পানীৰ ইমান অভূতপূৰ্ব গতিত বৃদ্ধি পাই গ'ল যে মাথাউৰি ভাঙিবলৈ নৌপাওঁতেই পানী ওপৰেৰে বাগৰিবলৈ ধৰিলে। ব্ৰহ্মপুত্ৰৰ পানী ইতিমধ্যে বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে এই উপনৈসমূহৰ পানী ব্ৰহ্মপুত্ৰত সহজতে নিষ্কাশন হ'ব নোৱাৰিলে, যাৰ ফলত এই অঞ্চলসমূহ জলমগ্ন হৈ পৰিছে। এই সংকটৰ সময়ত ভাৰতীয় সেনা, বায়ু সেনা, NDRF, SDRF আৰু আমাৰ স্থানীয় অসমাৰক্ষীৰ জোৱানসকলে দিনে নিশাই উদ্ধাৰ অভিযান চলাই আহিছে। কাম কৰি গৈ আছে তেওঁলোকৰ ড্ৰোনৰ জৰিয়তে দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা লোকসকলক খাদ্য, খোৱা পানী আৰু শিশুৰ বাবেও খাদ্য যোগান ধৰা হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াইও অসম চৰকাৰক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিছে। কিন্তু আজিও বহু এনেকুৱা ঠাই আছে, বহু এনেকুৱা ভিতৰুৱা গাঁও আছে য'ত সাহায্য সামগ্ৰী সঠিকভাৱে পাবলৈ পৰা নাই বা গৈ পোৱা নাই বুলি একাংশ স্থানীয় লোকে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। পানী কমাৰ পিছত এতিয়া আকৌ আহি গ'ল ধৰক মহামাৰী বা বেমাৰ আজাৰ আৰু সাপৰ উপদ্ৰৱে বন্যাত্ৰসকলৰ বাবে আন এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই লৈ আনিছে। এই 2024 চনৰ এই বিধ্বংসী বানপানীত উজনি অসমৰ জিলাসমূহৰ লগতে সমগ্ৰ ৰাজ্যজুৰি কোটি কোটি টকাৰ সা সম্পত্তি আৰু অৰ্থনৈতিক লোকচান হৈ গৈছে। অসম চৰকাৰৰ তথ্য অনুসৰি বিশেষকৈ নামটি, মৰাণ আৰু শিৱসাগৰৰ বৃহৎ অঞ্চলত যোৱা 60 বছৰৰ ভিতৰত এই আটাইতকৈ ভয়াৱহ বানপানী, য'ত কোটি কোটি টকাৰ সম্পত্তি পানীৰ তলত বুৰ গুচি গৈছে।
চৰকাৰী খতিয়ান মতে চৰকাৰী তথ্য মতে কেৱল শিৱসাগৰ জিলাতেই 2.9 লাখ আৰু চৰাইদেউ জিলাত প্ৰায় 1.9 লাখ লোকৰ ঘৰ দুৱাৰ ৰাজবাব আৰু দোকান পোহাৰ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত হৈ গৈছে। কৃষকসকলৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক ক্ষতি হৈছে, যিহেতু প্ৰায় 35,000 হেক্টৰৰো অধিক শালি ধানৰ খেতি পথাৰ বালি আৰু পানীয়ে বিনষ্ট কৰি পেলাইছে, ফলত কোটি কোটি টকাৰ লোকচান হৈ গৈছে। ইয়াৰ উপৰিও হাজাৰ হাজাৰ পশুধনৰ মৃত্যু আৰু বাসস্থান ধ্বংস হোৱাৰ বাবে পশুপালকসকলে চৰম বিত্তীয় সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ উপৰিও চৰকাৰী মাথাউৰি, দলং আৰু ৰাস্তা ঘাট ভাঙি যোৱাৰ ফলত ৰাজহুৱা সম্পত্তিৰ যি অভূতপূৰ্ব লোকচান হৈছে, তাক পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰী কোষাগাৰৰ পৰা শ শ কোটি টকা ব্যয় কৰিবলগীয়া নিশ্চয় হ'ব। বন্ধুসকল, চমুকৈ ক'বলৈ গ'লে এই বানপানীয়ে প্ৰতিটো বানপীড়িত পৰিয়ালকে আৰ্থিকভাৱে 10 বছৰ পিছলৈ যেন ঠেলি দিলে। এই অভূতপূৰ্ব দুৰ্যোগৰ সময়ত বৰ্ণাঢ্য ৰাজ্যক বিত্তীয় সহায় দিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিশেষ আৰ্থিক পেকেজ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ বান পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিক সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্যৰ বাবে বিশেষ পুঁজিৰ অনুমোদন জনাইছে। ৰাজ্য চৰকাৰে SDRF-ৰ জৰিয়তে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ জৰুৰীকালীন বিত্তীয় সাহায্য প্ৰেৰণৰ ব্যৱস্থাও কৰিছে। গতিকে ইয়াৰ লগতে বানপানীত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ নিকট আত্মীয়লৈ আৰ্থিক সাহায্য আৰু যি লোকৰ যাৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে, তেওঁলোকৰ ঘৰ নিৰ্মাণ আৰু মেৰামতিৰ বাবে চৰকাৰী নিয়ম অনুসৰি আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈ গৈছে। বন্ধুসকল, আনহাতে বানপীড়িত অঞ্চলসমূহত যাতে খাদ্য আৰু ইয়াৰ লগতে চিকিৎসা সেৱাৰ যাতে অভাৱ নহয়, তাৰ বাবে জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি গৈ আছে। আমাৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ আশ্ৰয় শিবিৰসমূহত চাউল, দাইল, নিমখ আৰু মিঠাতেলৰ লগতে শিশুসকলৰ বাবে বিশেষ গাখীৰ বা বেবী ফুড বিতৰণ কৰা হৈছে। যিবোৰ ভিতৰুৱা অঞ্চল এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে বা যাব পৰা নাই, অসমৰ্থ হৈ আছে, তাত ভাৰতীয় বায়ুসেনা, ভাৰতীয় সেনা আৰু ড্ৰোনৰ সহায়ত আকাশ মাৰ্গৰ পৰা খাদ্য আৰু খোৱা পানীৰ পেকেট যোগান ধৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ সমান্তৰালভাৱে পানী জমাৰ লগে লগে মহামাৰী আৰু পানীৰ পৰা হোৱা বেমাৰ প্ৰতিৰোধ কৰিবলৈ স্বাস্থ্য বিভাগে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি বিনামূলীয়া ঔষধ, তাৰ লগতে ব্লিচিং পাউডাৰ আৰু হেলোজেন টেবলেট বিতৰণৰ কাম হাতত লৈছে ইতিমধ্যে। বন্ধুসকল, ইয়াৰ লগতে অসমৰ বানপানী ইমানখিনি বিপদ বিঘিনি হোৱাৰ পাছতো চেষ্টা কৰি যাওক, আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আমাৰ অসমৰ বানপানী কেৱল এটা বাৰ্ষিক সমস্যা বা খবৰ নহয়, ইয়া হ'ল প্ৰতিজন অসমীয়াৰ চকুলো আৰু জীয়াই থকাৰ চৰম সংগ্ৰাম। আজিৰ এই কঠিন সময়ত আমি সকলোৱে বৰ্ণাঢ্য ৰাইজৰ কাষত থিয় দিয়াটো অত্যন্ত প্ৰয়োজন। বন্ধুসকল, 2024 চনৰ এই বিধ্বংসী বানপানীয়ে আমাৰ অসমবাসীৰ যি অপূৰণীয় ক্ষতি কৰিলে, তাক আমি শব্দৰে প্ৰকাশ কৰাটো একেবাৰে অসম্ভৱ কথা। আজিৰ এই কঠিন সময়ত আপোনালোকৰ অঞ্চলৰ বান পৰিস্থিতি কেনেকুৱা হৈ আছে, আপোনালোকে সঠিকভাৱে চৰকাৰী সাহায্য লাভ কৰিছেনে বাৰু? অনুগ্ৰহ কৰি তলত কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিব, জনাব পাৰিলে। আৰু এটা অনুৰোধ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ বৰ্ণাঢ্য ৰাইজৰ লগতে এই বাস্তৱ ছবিখন সমগ্ৰ দেশৰ লগতে চৰকাৰৰ দৃষ্টিগোচৰ হ'ব পাৰে, আৰ্তনাদসকলৰ দৃষ্টিগোচৰ হয়। সকলোৱে মিলি ইজনে সিজনক আমি সহায় কৰি আগবাঢ়ি যাব লাগিব। আহক আমি সহায় কৰি ইজনে সিজনক। যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে বিশ্বজিৎ ব্লগ আছামক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভগৱানে সকলোকে কুশলে ৰাখক। আকৌ লগ পাম। ধন্যবাদ। জয় আই অসম।